জ্যোতিষ্মান মইনা পাৰিজাতৰ পঞ্চদশ দ্বিবাৰ্ষিক সমাৰোহৰ আমি দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লৈছোঁ। তাৰে আজি দ্বিতীয় দিন। জ্যোতিষ্ময় মইনা পাৰিজাত আৰু স্থানীয় ৰাইজে এইবাৰ এই সমাৰোহৰ উদযাপন সমিতিৰ সভানেত্ৰীৰ দায়িত্ব আমাক দিয়াৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেখেতসকলৰ জৰিয়তে মইনাসকলক এখনি মঞ্চ দিবলৈ আমি সক্ষম হ'লোঁ। যিহেতু আমি সকলোৱে জানো, যেতিয়া আমি মইনা পাৰিজাতৰ মইনা আছিলোঁ তেতিয়াৰ সামাজিক পৰিৱেশ আৰু বৰ্তমানৰ পৰিৱেশ বহুত বেলেগ। বৰ্তমানৰ পৰিৱেশ আচলতে চাৰিওফালে বেয়াৰ ফালে ধাৱমান হৈছে, সেয়া আমি সকলোৱে জানো। কাৰণ বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যি আৱিষ্কাৰ, সেইবোৰে আমাৰ শিশুসকলক আচলতে ভুল পথেৰে বহুত পৰিচালিত কৰিছে। তাৰ বাবে আমি অভিভাৱক অভিভাৱিকা সকলো জগৰীয়া। গতিকে আমি যদি মাজে মাজে মইনা পাৰিজাতৰ দৰে অনুষ্ঠান অনুষ্ঠিত কৰি শিশুসকলক যদি এনেকুৱা এখন মঞ্চ দিব পাৰোঁ, তেতিয়াহ'লে অলপ হ'লেও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যিটো আৱিষ্কাৰ, যাক আমি হাতৰ মুঠিতে লৈ ফুৰিব পাৰোঁ, হাতৰ মুঠিতে পৃথিৱীখন পাওঁ, শিশুসকলৰ মানে শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশত অলপ হ'লেও আমি প্ৰভাৱ পেলাব পাৰিম বুলি আশা ৰাখিছোঁ। গতিকে অনাগত দিনতো যাতে সকলো ৰাইজৰ আশীৰ্বাদ সহযোগত আমি শিশুসকলক একোখন এনেদৰে যাতে মঞ্চ দিব পাৰোঁ, তাৰ বাবে সকলোৰে আশীৰ্বাদ আৰু শুভেচ্ছা বিচাৰিছোঁ। জ্যোতিষ্ময় মইনা পাৰিজাত আমাৰ সমূহ তেলগৰম গাঁৱৰ এটি অনুষ্ঠান শাখা আৰু নুমলীগড় আঞ্চলিক মইনা পাৰিজাতৰ এটি শাখা। আজি আমি আহি 1994 চনত গঠিত হোৱা জ্যোতিষ্ময় মইনা পাৰিজাতে আজি আহি আমি 30টা বছৰ অতিক্ৰম কৰিলোঁ। এই 30টা বছৰত আমি পঞ্চদশ দ্বিবাৰ্ষিক অনুষ্ঠানভাগি 25 আৰু 26 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছোঁ। আজি শেষ দিন। এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰিবলৈ পাই আমি আনন্দিত হৈছোঁ, কিয়নো শিশুসকলৰ মানসিক, বৌদ্ধিক আৰু শাৰীৰিক বিকাশত যথেষ্ট সহায় হয়। আৰু এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰিবলৈ যাওঁতে আমি জ্যোতিষ্ময় মইনা পাৰিজাতৰ মেইন কমিটিখন, উদযাপন সমিতিৰ বিষয়ববীয়া আৰু সমূহ ৰাইজ, অভিভাৱক আৰু নৱজ্যোতি যুৱ সংঘৰ যুৱকসকল আমাৰ লগত আছে, সহযোগিতা আগবঢ়াইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।